হয় মন বল এই চিআইডি কি বুলি কৈছ চিআইডি হেডছআপ মা মেডামে কি ক'লে বুজি পালি এইবাৰ যে বেয়া কাম নকওঁ সেইটো খাটাং এইবাৰ ইলেকশ্যনৰ সময়ত একদম ঘৰতে বহি থাকিম ঘৰতে সোমাই থাকিম ক'লে কোনে যাওঁ নাযাওঁ ইলেকশ্যনৰ সময়ত যে কামত খুটাবৰ কাৰণে যে বস্তিকে টকা পইচা দিয়ে আৰু লেপটপলো দিয়ে আৰু মদে মাংসও খুৱাই আকৌ তোকে মোকে মুৰলীদা মোহনদা বুলি মাতে চাচোন আৰু ইলেকশ্যনটো যোৱাৰ পিছত যে আমাৰ চুপু বুলি কয় ৰে সেইকাৰণে যে এইবাৰ ইলেকশ্যনত টকা পইচাও নালাগে আমি ঘৰতে থাকিম হয় দে পুলিচৰ খেদা খাই থকাতকৈ যদি DSP ছাৰৰ ঘৰত আজি নিচিনাকৈ খাই থাকিব পালোহেঁতেন মুৰলীদা চাহ ঘৰটো দেখিছা দেই না মস্তি ঘৰ বাহ কেতিয়াবা যদি আমি ধনী হওঁ চাহ ঘৰটো কিনি পেলাম মোৰ যে কেনেকুৱা ভয় লাগিছিল ভকতক সেৱা কৰিব লাগে বুলি কৈ পেলাই যেতিয়া ছাৰে মোৰ ওচৰত ঘুটিটো লৈ আহিছিলে পানী ঘুটিটো মোৰ যে বুকুৱে একেবাৰে ধান মানুহ পানী আনো কৰি আছিল চাহ যে ফোন অহাৰ কাৰণে আমি দুটা বাচি গৈছো হয়নে নহয় এইবিলাক কথা যে আজি ঘৰত মস্তিকে সাধু নিচিনাকে কম এতিয়া বজাৰ যাওঁ বৌ বজাৰ আজি যে দকৰা মাংস খাম ৰে আমিতো খালোৱে দিনত আজি ৰাতি ঘৰৰ মানুহক খুৱাম ব'ল এপোৱা মাংস লৈ যায় আজি বৈদ্য খাম আকৌ ৰাতিপুৱালৈ অকণ থৈ দিবি ৰাতিপুৱালৈ কি থ'বলৈ আছে ৰাতিয়ে চেচ কৰি দিম মুৰলীদা মোকো ৰাতি ভাত খাবলৈ মাতি দিছে জ্বলাটো অকণ বেছিকে দিবি হ'ব কৃষ্ণ বাপৰে কৃষ্ণ হা অ কি হ'ল ভাল পোৱা নাই নেকি এণ্টাচিডৰ বটলটো ক'ত থলি ঐ আৰু খাই নেকি এডাল বেছি খালি মৰিব খুচি পিনি আছে চাওঁ পেটডাল চাওঁ কি টেঙা পানী ঐ ধোলান্দি ফুলি আছে হে পেটডাল মাৰিডাল আনি বজাই দে যা ৰ'ব কেনে কৰে ভালকে কৈছো MBBS গোটেইটো যা না কি খুচে যেন জাঠিলৈ কোনোবা পেটত ঘূৰিহে আছে কিয় খাইছিলো মই আজি লক কবা নুচু দিয়ক কি হবা দিছি ইফালে খানা খাবা গেছি কোনোবাই ক'বাত ৰিয়েকশ্যন হৈছে ক'বাত দে আপুনি কি কৰিলাক মাৰি যাক আপুনিও ইফালে বাইদেউ ছাৰৰ ঘৰত মাছে মাংস উগাৰ মাৰি মাৰি খাবা দিছি আৰু আপুনি এতিয়া এণ্টাচিডৰ বটল খালী কৰিব দিছি ৰ মাছ মাংস কথা ভাবি এইটো এইবোৰ হৈছে বৰ ধুনীয়া বনাইছিল চাগে ন খোজ পাই দিছে ভাব আহি গৈছে কি কৰো বাৰু এখনি লগ যি কৰে কৰিব মই হ'লে নৰব যাবি বহচোন ঐ ল'ৰা মোৰ ভেলিডিটি যোৱা নাই নহয় এক্সপায়াৰ ডেট গ'লেহে এইবোৰ গোন্ধাই মই যে ঘৰত কেতিয়াবা আৰু ঘৈণীয়ে কয়হে কোন কোম্পানী ধূপ লগাইছে ইমান ধুনীয়া এইগিলান কৰি থকাতকে আপুনি নিজে যাব পাৰিলা গৈ আৰু এই মুৰলী মোহনক পথতকে তাত ড্ৰেছযোৰ পিন্ধি আপুনি নিজে যাব পাৰিলা গৈ এই মাছ মাংসবোৰৰ কথা মনত পৰি থকাই ফুলি গ'ল ঐ পেটটো আৰু অকণ খাই দিওঁ ৰ'ব কুঁহিয়াৰৰ ৰস দে দেখোন আপুনি বাদ দে এইটো মই হজমোলা 4টামান খাইছো আৰু যে ইনু নে মিনুও খাইছো তথাপি কাম দিয়া নাই পানী গিলাচ লৈ আনকে যাচোন নহৰু খায়ো তৎ পোৱা নাই কিহে পালে মোক আজি মনিও লগ হেল্ল' যাচোন এই ফোনটো ধৰগে খেতনাৰ মন নোৰোজক আপুনি ধৰকগে যাওক মই খৰখেদাকে গ'লে মোৰ তলফালেও খৰখেদা হৈ যাব আৰু অলছি না কি বেলেগ একো নহয় হাৱা আৰে ফোনটো বাজি আছে শুনা নাই হেল্ল' SI বিজুলী বৰুৱাই ক'লো বৰুৱা মই সাগৰ ফুকন কেনা কৰে আপুনি সি যেন নেৰেহে মইহে জানো কিমান শান্তি পাইছো বোলে বায়ু যাৰ আয়ু তাৰ ছাৰ আপুনি নামটো নকলেও হয় আপোনাৰ মাতটো শুনিয়ে আপোনাক ধৰিব পাৰিছো কওক ছাৰ গুড মৰ্নিং শুনিলো ছাৰৰ ঘৰত সিদিনা ভকতক বোলে বৰ সুন্দৰকৈ ভাত খুৱাই দিলে মানে
ইতিমধ্যে ৰিপৰ্ট বাহিৰ হৈ গৈছে আপুনি দিয়া বুদ্ধিৰহে কামটো কৰিব পাৰিলো ছাৰ হঠাৎনো এই ভকতসকল ক'ত নোহোৱা হ'ল ক'বই নোৱাৰো এই ইলেকশ্যনৰ সময়ত বিনামূলীয়া বস্তু পোৱাৰ লোভত কোন কলৈ গ'ল ক'বই নোৱাৰো শেষত আমাৰ গৈ গৈ এই মোহন মুৰলীহে ৰক্ষা কৰিলে বুজি পালো মানে আপুনি সিহঁতক লৈ গ'ল হয় ছাৰ কথাটো আপোনাকহে কৈছো কোনো মতে লেঠাটো মাৰিলে এৰা সেইহাল ভকতো পিছে কম নহয় এতিয়া ছাৰ কোনো মতে ইলেকশ্যনটো পাৰ হৈ গ'লে হয় আৰু যাব ইলেকশ্যনো সুন্দৰকৈ পাৰ হৈ যাব গম পালো ডিএছপি ছাৰো আপোনাৰ প্ৰশংসাত পঞ্চমুখ হয় নেকি ছাৰ আপুনি হেনো এবাৰ সকলো ধুনীয়াকৈ মেনেজ কৰি দিলে আপুনি থকা হ'লেতো আৰু ধুনীয়াকৈ কৰিলো হয় নাই সেইটো নহয় মই নাই সেইবাবে হয়তো আপুনি সকলো ধুনীয়াকৈ মেনেজ কৰিব পাৰিলে চাই থাকিব ইলেকশ্যনো এদিন সুন্দৰকৈ পাৰ হৈ যাব আপুনি কৈছে যেতিয়া হৈ যাব মোৰ কথাৰ ওপৰত বিশ্বাস আছে দেখিছো শুনিলো ছাৰৰ ঘৰত সিদিনা ভকতক বোলে বৰ সুন্দৰকৈ ভাত খুৱাই দিলে মানে ইতিমধ্যে ৰিপৰ্ট বাহিৰ হৈ গৈছে আপুনি দিয়া বুদ্ধিৰহে কামটো কৰিব পাৰিলো ছাৰ হঠাৎনো এই ভকতসকল ক'ত নোহোৱা হ'ল ক'বই নোৱাৰো এই ইলেকশ্যনৰ সময়ত বিনামূলীয়া বস্তু পোৱাৰ লোভত কোন কলৈ গ'ল ক'বই নোৱাৰো শেষত আমাৰ গৈ গৈ এই মোহন মুৰলীহে ৰক্ষা কৰিলে বুজি পালো মানে আপুনি সিহঁতক লৈ গ'ল হয় ছাৰ কথাটো আপোনাকহে কৈছো কোনো মতে লেঠাটো মাৰিলে এৰা সেইহাল ভকতো পিছে কম নহয় এতিয়া ছাৰ কোনো মতে ইলেকশ্যনটো পাৰ হৈ গ'লে হয় আৰু যাব ইলেকশ্যনো সুন্দৰকৈ পাৰ হৈ যাব গম পালো ডিএছপি ছাৰো আপোনাৰ প্ৰশংসাত পঞ্চমুখ হয় নেকি ছাৰ আপুনি হেনো এবাৰ সকলো ধুনীয়াকৈ মেনেজ কৰি দিলে আপুনি থকা হ'লেতো আৰু ধুনীয়াকৈ কৰিলো হয় নাই সেইটো নহয় মই নাই সেইবাবে হয়তো আপুনি সকলো ধুনীয়াকৈ মেনেজ কৰিব পাৰিলে চাই থাকিব ইলেকশ্যনো এদিন সুন্দৰকৈ পাৰ হৈ যাব আপুনি কৈছে যেতিয়া হৈ যাব মোৰ কথাৰ ওপৰত বিশ্বাস আছে দেখিছো আছে ছাৰ আপোনাক আমি ইয়াতে বহুত মিছ কৰোঁ হেল্ল' ছাৰ এৰা বেহাৰবাৰীৰ কথা মোৰো মনত পৰি থাকে মালবিকা সিদিনা ইয়ালৈ আহিছিল মোলৈ ফোন কৰি থাকে ছাৰ আচ্ছা আমাৰ খাটনিয়াৰৰ ল'ৰা নে ছোৱালী কিবা এটা হোৱাৰ কথা আছিল হ'ল নেকি মানে মই আহিবৰ সময়ত তেখেতে তেনেকৈ কৈ আছিল নাই হোৱা আজি হওঁ কালি হওঁ হ'লে আপোনাক খবৰ দিম ছাৰ মই কথাটো পাহৰিয়ে গৈছিলো আপুনি কওঁতেহে মনত পৰিছে পিছে আপোনাৰ ইমান কথাবোৰ কেনেকৈ মনত থাকে ছাৰ যেতিয়াই কথাবোৰ মোৰ প্ৰয়োজনীয় যেন লাগে তেতিয়াই মোৰ মনত থাকে মোৰ কথা মনত থাকে ছাৰ মানে পুৰণি কেছবোৰ মনত থাকিবই দিয়কচোন হয় ছাৰ কেতিয়াবা সাক্ষী দিবলৈ আহিব সাক্ষীটো বহুত ঘটনাৰে হৈ আহিছো যাব লাগিব ইলেকশ্যনৰ আগে আগে আহিব নেকি ছাৰ আগতে তেনেকুৱা এটা সুবিধা আহকচোন এইবাৰ আকৌ আপুনি সন্যাসী হৈ নাহিব নাই এইবাৰ সন্ন্যাস ত্যাগ কৰি আহিম এতিয়া সন্যাসী দেখিলে আপোনালৈ মনত পৰে কি জানিবা তেওঁলোকৰ মাজত আপুনি সোমাই আছে কথা তেনেহ'লে গুৰুতৰ এবাৰ তেনেহ'লে মই সলনি হৈ যাব লাগিব আমি ৰৈ থাকিম ছাৰ থওক ছাৰ তাৰমানে ছাৰে কথাবোৰ গম পাইছে নেকি Oh my God! হ'ব দেখুৱা খাইটনাৰ অলপ মনে মনে থাকক বাপা আৰে মোৰো ভাল নালগে নহয় ইনকে এটা পাতি থাকলি মোৰ চমুৱে চাপিল নেকি এই কিনো কথা কয় অমংলা গেছ বুলি ভাবি আছো অজানিতে পেটত কিবা হ'ল নে কি আকৌ হেৰি গৰু দিয়ক নহলি 108কে খবৰ দিওঁ দিয়ক নেলাগে মই মিছ কল দি আছো আহিব এই 108ক মিছ কল দিলো কৰপি আহিব বাপা আৰে ফোন কৰো নাকি নেলাগে ভাল পাম পিছফালে মোৰ মিছ কল দি আছে সেই কথা কৈছি অসভ্য মানুহে আপনিও হেই কি হলো এইজনা বাইদেউ কি হৈছে ক'বা নোৱাৰো আটা বাঢ়ি আছে দেখোন তেইটাৰ পে কিবা গেছ টেছ হৈছে নেকি কি হৈছে কেকে খুচা পিন্ধা পেটটো গেছ হৈছে নে কিবা বেয়া বুদ্ধিয়ে বাহ লৈছে পেটত বাইদেউ এডাল খাই চেছে কৰি দিলা যা তা ঔষধ খাই থাকিব নালাগে ডেকা বেছি হলে মোক ফোন এটা কৰিব মই ঘৰ পাম হ'ব বাইদেউ হেৰি ইনকে থাকাতকে ঘৰত যাই ঘুমক গেছক নাই ঘৰলে
ঘৰলৈ যাব নোৱাৰো মই আকৌ টয়লেটহে যাওঁ ঔ কোনোবাই বিচাৰিলে মই তাতে আছো বুলি কবি আৰু লেখছি খেতনাৰ এইবাৰ এটিকে এইবাৰ হ'ল গম পাইছি না 27 বাৰ হ'ল আৰু 4 বাৰ মান গেলি মাৰা যাব আৰু ডায়েৰী এখন লৈ হিচাপ কৰি থাক ক'ত আছে ভিতৰতে আছে চাহ খাই নে নাখাবা দি চাওকচোন খাব চাগে তই আকৌ যাবি নেকি যাব লাগিব ঘৰত বহি থাকিলে কেনেকে হ'ব ইলেকশ্যনৰ সময়ত ক'ত কি হৈ যায় ঠিক নাই ইলেকশ্যনৰ কেইদিন সাৱধানে থাকিবি ছুটি ল'ব নোৱাৰি নেকি মাজনী ছুটি ইলেকশ্যনৰ সময়ত ক'ত ছুটি পাম মা অঁ মোৰ যে বৰ ভয় লাগি থাকে সকলোতে খালি কটা মৰা ৰজা হোৱা ৰজা হ'ব সাধাৰণ মানুহবিলাকক যে কিয় ইমান কষ্ট দিয়ে মই বুজি নাপাওঁ পুলিচে ছুটি লৈ ঘৰত বহি থাকিলে সাধাৰণ মানুহবোৰে কি কৰিব মা কাৰ সাহসত ওলাই ফুৰিব আৰু ইলেকশ্যনহে মানুহে ভোট দিব পৰাকৈ আমি সুবিধাখিনি কৰি দিব লাগে দুই এটাইহে হুলস্থুল কৰে সেইকেইটাক মই আগতে ধৰি আনি থৈ দিম নহয় তাৰ নাম নাজানো হ'ব এখন ৰণ লাগিছে মোৰতো সেই বিৰাজৰ ওপৰতে বেছি চিন্তা হয় সেইখন ঘৰৰ লগত কাজিয়া লাগিলৈ এতিয়া চিন্তাই হৈছে সেইটো মোৰ পাৰ্চনেল সমস্যা নহয় মা তেওঁ বেয়া মানে চুৰি মাল ঘৰত ৰাখি নিজৰ বিজনেছ কৰি আছে বাবে প্ৰমাণ সহকাৰে ধৰি লৈ কেছটো দিছো তাত আমি নিজৰ কথাবোৰ লিখি দিয়া নাই নহয় আমেৰিকাৰ ল'ৰাটোৱে এতিয়া ফোনেই নকৰা হ'ল জানে বৰ্মা অনুপম দাই মাজে মাজে ফোন কৰি থাকে তেওঁ ফোন কৰে নেকি কেতিয়া কৰিছিল সেই ঘটনাটোৰ পাছতে কৰিছিল তেওঁ বোলে বিৰাট লাজ পাইছে আমাৰ ঘৰৰ লগত ৰিলেশ্যনটো কৰিব পৰা হ'লে তেওঁ বোলে বিৰাট সুখী হ'লহেঁতেন কিন্তু তেওঁৰ আগ্ৰহৰ ওপৰত সকলো নিৰ্ভৰ নকৰে সেইটো হয় ইলেকশ্যনৰ দিনকেইটা তই অলপ সাৱধানে থাকিবি মোৰ বা ক'ত ডিউটি পৰে আৰু শুন বেডিংটো ভালকৈ বান্ধি ৰাখিবিচোন ঠিক আছে এনে হয়তো থানাতে থাকিব লাগিব কিন্তু কি বা হয় আৰু এটা ৰাতিৰ খেলা বাছ যাওঁ দে মাজনী চাহকাপ খাই যাম নাই মাজনী এতিয়া চাহ খাব সময় নাই চাচোন তাই চাহকাপ খাবলৈও সময় নাই